বৃশ্চিক ৰাশি আহাৰ মাহৰ সম্পূৰ্ণ ৰাশিফল 2026। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আহাৰ মাহ 2026 আপোনাৰ জীৱনত এটা বিশেষ অধ্যায় হ'ব পাৰে। এই মাহত এনে কিছুমান ঘটনা ঘটিব পাৰে যিয়ে আপোনাৰ ধন সম্পত্তি, প্ৰেম, চাকৰি আৰু ভাগ্যৰ দিশ সম্পূৰ্ণ সলনি কৰি দিব। বহুদিন ধৰি অপেক্ষা কৰি থকা এটা ভাল খবৰ হঠাতে আপোনাৰ দুৱাৰ মুখত আহি থিয় হ'ব পাৰে। কিন্তু সাৱধান, এই মাহত এটা গুপ্ত সংকেতক অৱহেলা কৰিলে হাতৰ পৰা যাব পাৰে সুবৰ্ণ সূচক। আপুনি কি দেখিব পাৰে সেই ভাগ্য উদয়ৰ সংকেত? কোন তাৰিখত খুলিব পাৰে সফলতাৰ দুৱাৰ? ধন লাভ, প্ৰেমত সফলতা আৰু কৰ্মক্ষেত্ৰত কেনে থাকিব আপোনাৰ অৱস্থা? ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ শেষত মই ক'ম সেই বিশেষ প্ৰতিকাৰৰ কথা যিয়ে আপোনাৰ বহুগুণ বৃদ্ধি কৰিব পাৰে ফলাফল। বৃশ্চিক ৰাশি প্ৰস্তুত হওক, কাৰণ আহাৰ মাহ 2026 আপোনাৰ বাবে আনিব পাৰে এক অভূতপূৰ্ণ পৰিৱৰ্তন। প্ৰথমতে আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আহাৰ মাহটো প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই সময়ছোৱাত আপোনাৰ অনুভূতি আগতকৈ অধিক গভীৰ হ'ব আৰু হৃদয়ৰ কথাবোৰ স্পষ্টভাৱে প্ৰকাশ কৰাৰ সুযোগ লাভ কৰিব। যিসকলে প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ মাজত বহুদিন ধৰি চলি থকা ভুল বুজাবুজি বা মান অভিমান লাহে লাহে দূৰ হোৱাৰ সম্ভাৱনা দেখা যায়। সংগীৰ সৈতে আন্তৰিক আলোচনা সম্পৰ্কত নতুন শক্তি দেখা পাব। একেলগে ভৱিষ্যতৰ পৰিকল্পনা কৰাৰ সুযোগ আহিব পাৰে। অৱশ্যে মাহটোৰ মাজভাগত অলপ সাৱধান হোৱাটো প্ৰয়োজন। খং, সন্দেহ বা অতিমাত্ৰা আৱেগিক সিদ্ধান্তৰ ফলত সম্পৰ্কত সাময়িক উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। কোনো কথা শুনিয়েই তৎক্ষণাত প্ৰতিক্ৰিয়া দিয়াৰ পৰিৱৰ্তে ধৈৰ্য ধৰা ভাল হ'ব। বিবাহিত লোকসকলৰ বাবে এই মাহত ঘৰুৱা পৰিৱেশ তুলনামূলকভাৱে সুখদায়ক থাকিব। জীৱনসংগীৰ সহযোগিতা লাভ কৰিব আৰু বহু গুৰুত্বপূৰ্ণ কামত তেওঁলোকৰ সহায় আপোনাৰ বাবে আশীৰ্বাদ স্বৰূপ হ'ব। পৰিয়ালৰ সৈতে সময় কটালে সম্পৰ্ক অধিক মজবুত হ'ব। যিসকল অবিবাহিত, তেওঁলোকৰ বাবে নতুন চিনাকি বা বিশেষ কোনো ব্যক্তিৰ সৈতে হৃদয়ৰ সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনা আছে। বিশেষকৈ জুনৰ শেষ সপ্তাহ আৰু জুলাইৰ প্ৰথম সপ্তাহত প্ৰেমৰ ক্ষেত্ৰত শুভ সংকেত দেখা যায়। কোনো পুৰণি বন্ধু বা চিনাকি ব্যক্তিৰ প্ৰতি নতুন অনুভূতি জাগ্ৰত হ'ব পাৰে। এই মাহত আপোনাৰ বাবে আটাইতকৈ ডাঙৰ পৰামৰ্শ হ'ল বিশ্বাস আৰু সততা অগ্ৰাধিকাৰ দিয়ক। সঁচা অনুভূতি প্ৰকাশ কৰক আৰু সংগীৰ কথাও মন দি শুনক। তেতিয়াহে প্ৰেম আৰু দাম্পত্য জীৱনত সুখ, শান্তি আৰু মধুৰতা বৃদ্ধি পাব। বিশেষ সংকেত: যদি এই সময়ত হঠাতে কোনো পুৰণি বন্ধু বা প্ৰিয় ব্যক্তিৰ পৰা যোগাযোগ আহে, তেন্তে সেয়া আপোনাৰ প্ৰেম জীৱনত ইতিবাচক পৰিৱৰ্তনৰ ইংগিত হ'ব পাৰে। আহাৰ মাহত প্ৰেমৰ ভাগ্যত আপোনাৰ পক্ষত থাকিব, কিন্তু সম্পৰ্কৰ সফলতা নিৰ্ভৰ কৰিব আপোনাৰ ধৈৰ্য, বিশ্বাস আৰু বুজাবুজিৰ ওপৰত। এতিয়া লৈ আহিছোঁ ধন সম্পত্তি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আহাৰ মাহ 2026 ধন সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ সময় হ'ব পাৰে। এই মাহত বহুদিন ধৰি ৰৈ থকা কিছুমান আৰ্থিক কাম আগবাঢ়ি যোৱাৰ সম্ভাৱনা দেখা যায়। বিশেষকৈ যিসকলে ব্যৱসায়, ইনভেষ্ট বা সম্পত্তি সম্পৰ্কীয় বিষয়ত জড়িত, তেওঁলোকে ইতিবাচক ফল লাভ কৰিব পাৰে। মাহৰ আৰম্ভণিতে ইনকামৰ ক্ষেত্ৰত কিছু উত্থান পতন থাকিব পাৰে, যদিও ধৈৰ্য ধৰিলে পৰিস্থিতি লাহে লাহে উন্নত হ'ব। এটা নতুন ইনকামৰ উৎসৰ সন্ধান পোৱাৰ সম্ভাৱনাও আছে। কিছুমান লোকৰ বাবে অতিৰিক্ত উপাৰ্জনৰ সুযোগ আহিব পাৰে, যিটো ভৱিষ্যতে ডাঙৰ লাভৰ পথ খুলিব। যদি আপুনি ঘৰ, মাটি বা অন্য কোনো সম্পত্তি কিনা বেচাৰ কথা ভাবি আছে, তেন্তে এই মাহত ভাল সুযোগ লাভ কৰিব পাৰে। বহুদিন ধৰি আবদ্ধ হৈ থকা সম্পত্তি সম্পৰ্কীয় আলোচনা বা নথিপত্ৰৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। কিন্তু এই সময়ত অতিৰিক্ত খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো অত্যন্ত প্ৰয়োজন। হঠাতে অহা খৰচ বা বিলাসিতাৰ বাবে কৰা ব্যয় আপোনাৰ বাজেটত প্ৰভাৱ পেলাব পাৰে। সেয়ে টকা পইচাৰ ব্যৱহাৰত বিচক্ষণতা দেখুওৱা উচিত। ব্যৱসায়ীসকলৰ বাবে এই মাহত নতুন গ্ৰাহক, নতুন যোগাযোগ বা নতুন চুক্তিৰ সম্ভাৱনা দেখা যায়। বিশেষকৈ মাহৰ দ্বিতীয়াৰ্ধত লাভৰ পৰিমাণ বৃদ্ধি পাব পাৰে। অংশীদাৰী ব্যৱসায়ত থাকিলে সকলো সিদ্ধান্ত লিখিতভাৱে নিশ্চিত কৰাটো ভাল হ'ব। চাকৰিয়াল লোকসকলৰ ক্ষেত্ৰত বেতন বৃদ্ধি, ইনচেণ্টিভ বা কোনো আৰ্থিক সুবিধা লাভৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত কৰা পৰিশ্ৰমৰ ফল ধন লাভৰ ৰূপত ঘূৰি আহিব পাৰে। ভাগ্য উদয়ৰ বিশেষ সংকেত: যদি এই মাহত হঠাতে কোনো পুৰণি ঋণ ঘূৰাই পায় বা বহুদিন ধৰি ৰৈ থকা ধন আপোনাৰ হাতলৈ আহে, তেন্তে সেয়া আৰ্থিক উন্নতিৰ আৰম্ভণিৰ শক্তিশালী ইংগিত হ'ব পাৰে। সাৱধানতা: কোনো লোকৰ কথাত বিশ্বাস কৰি ডাঙৰ ইনভেষ্ট নকৰিব। সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰাৰ পিছতহে সিদ্ধান্ত লওক। মুঠতে ক'বলৈ গ'লে আহাৰ মাহ 2026 বৃশ্চিক ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত উন্নতি আৰু নতুন সুযোগ আৰু আৰ্থিক স্থিৰতাৰ সম্ভাৱনা দেখা যায়।
সঠিক সিদ্ধান্ত আৰু ধৈৰ্যই আপোনাক অধিক সফলতা কঢ়িয়াই আনিব। এতিয়া আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আহাৰ মাহটো কৰ্মজীৱনৰ ক্ষেত্ৰত যথেষ্ট সক্ৰিয় আৰু ফলদায়ক হোৱাৰ সম্ভাৱনা আছে। বহুদিন ধৰি যি লক্ষ্যৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰি আহিছে তাৰ ফল এই সময়ছোৱাত লাহে লাহে দেখা যাব পাৰে। আপোনাৰ আত্মবিশ্বাস আৰু নেতৃত্ব গুণে বহু কঠিন পৰিস্থিতিও সহজ কৰি তুলিব। চাকৰিয়াল লোকসকলৰ বাবে এই মাহত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ দৃষ্টি আপোনাৰ ওপৰত পৰিব পাৰে। নতুন দায়িত্ব, গুৰুত্বপূৰ্ণ প্ৰকল্প বা প্ৰমোচনৰ আলোচনা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। যিসকলে চাকৰি সলনি কৰাৰ কথা চিন্তা কৰি আছে তেওঁলোকে জুন মাহৰ শেষ সপ্তাহৰ পৰা জুলাই মাহৰ প্ৰথম সপ্তাহৰ ভাগত আপোনাৰ ভাল সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সম্পৰ্ক ভাল ৰাখিব। কেতিয়াবা আপোনাৰ স্পষ্টভাষী স্বভাৱে আনক অসুবিধাত পেলাব পাৰে, সেয়া কথা কোৱাৰ আগতে অলপ চিন্তা কৰাটো বুদ্ধিমত্তাৰ পৰিচয় হ'ব। দলীয় কামত সফলতা লাভ কৰাৰ সম্ভাৱনা বেছি। ব্যৱসায়ীসকলৰ বাবে এই মাহত নতুন গ্ৰাহক, নতুন বজাৰ বা নতুন ব্যৱসায়িক যোগাযোগৰ দুৱাৰ মুকলি হ'ব পাৰে। বহুদিন ধৰি স্থগিত হৈ থকা কোনো চুক্তি বা প্ৰকল্পৰ পুনৰ গতি লাভ কৰিব পাৰে। বিশেষকৈ অনলাইন ব্যৱসায়, বাণিজ্য, বিপণন বা সেৱামূলক ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলে লাভৰ মুখ দেখিব পাৰে। যিসকল অংশীদাৰী ব্যৱসায়ত আছে তেওঁলোকে অংশীদাৰৰ সৈতে স্বচ্ছতা বজাই ৰাখক। ভুল বুজাবুজি এৰাই চলিলে ব্যৱসায় অধিক লাভজনক হ'ব। নতুন ইনভেষ্টৰ সুযোগ আহিব পাৰে, কিন্তু সকলো দিশ ভালদৰে পৰীক্ষা কৰি আগবাঢ়িব। বেকাৰ যুৱক যুৱতীৰ বাবে এই মাহত আশাব্যঞ্জক সাক্ষাৎকাৰ, প্ৰতিযোগিতামূলক পৰীক্ষা বা নতুন চাকৰিৰ আবেদনত ইতিবাচক খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ জুলাই মাহৰ প্ৰথম সপ্তাহত কোনো ভাল খবৰ আহিব পাৰে। কৰ্মভাগ্য উদয়ৰ বিশেষ সংকেত। যদি হঠাতে কোনো পুৰণি পৰিচিত ব্যক্তি বা আগতে কাম কৰা সন্থাৰ পৰা যোগাযোগ আহে তেন্তে সেয়া নতুন সুযোগ আৰু উন্নতিৰ ইংগিত হ'ব পাৰে। সাৱধানতা, খং, খৰধৰ বা অহংকাৰৰ বাবে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল'ব। কৰ্মক্ষেত্ৰত গোপন তথ্য আনৰ লগত ভাগ নকৰিব। সামগ্ৰিকভাৱে আহাৰ মাহ 2026 বৃশ্চিক ৰাশিৰ বাবে কৰ্মজীৱনত, চাকৰি আৰু ব্যৱসায়ত উন্নতি, স্বীকৃতি আৰু নতুন সুযোগেৰে ভৰা এক শক্তিশালী সময় হ'ব পাৰে। কঠোৰ পৰিশ্ৰম আৰু সঠিক সিদ্ধান্তই আপোনাক সফলতাৰ নতুন শিখৰলৈ লৈ যাব। এতিয়া লৈ আহিছোঁ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আহাৰ মাহত স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত মধ্যমীয়া ফল দেখা যাব পাৰে। এই সময়ত আপুনি শাৰীৰিকভাৱে যথেষ্ট সক্ৰিয় অনুভৱ কৰিব, কিন্তু নিজৰ স্বাস্থ্যৰ প্ৰতি অৱহেলা কৰিলে সৰু সমস্যাই ডাঙৰ ৰূপ ল'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত অনিয়মিত খাদ্য অভ্যাস, কম টোপনি বা বিশেষকৈ পেটৰ সমস্যা, গেছ, বদহজম বা মূৰৰ বিষৰ দৰে সৰু সৰু সমস্যাৰ প্ৰতি সাৱধান হওক। সময়মতে আহাৰ গ্ৰহণ কৰক আৰু পৰ্যাপ্ত পৰিমাণে পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। জুলাই মাহৰ প্ৰথম সপ্তাহত কৰ্মব্যস্ততাৰ বাবে বিশ্ৰাম কম হ'ব পাৰে, সেয়ে শৰীৰে দিয়া সংকেতক অৱহেলা নকৰিব। নিয়মীয়াকৈ খোজকঢ়া, যোগ ব্যায়াম বা প্ৰাণায়াম কৰিলে মানসিক আৰু শাৰীৰিক দুয়োটা দিশতে লাভ থাকিব। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহত কেতিয়াবা অতীতৰ কোনো ঘটনা বা চিন্তাই মনত অশান্তি আনিব পাৰে, কিন্তু ইতিবাচক চিন্তা আৰু আধ্যাত্মিক চৰ্চাই মনক শান্ত কৰি ৰাখিব। শিক্ষাৰ ক্ষেত্ৰত এই মাহত যথেষ্ট শুভ হ'ব। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত মনোযোগ বৃদ্ধি হোৱা অনুভৱ কৰিব। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা, চাকৰিৰ পৰীক্ষা বা উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে এই সময়ত বিশেষভাৱে অনুকূল হ'ব পাৰে। শিক্ষক, অভিভাৱক বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লাভ কৰিলে সফলতাৰ পথ অধিক সহজ হ'ব। পঢ়া শুনাত ধৈৰ্য আৰু নিয়মানুৱৰ্তিতা বজাই ৰাখিলে আশাতকৈ ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। গৱেষণা, প্ৰযুক্তি, চিকিৎসা, আইন বা ব্যৱস্থাপনা বিষয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষ সুবিধা লাভ কৰিব পাৰে। নতুন দক্ষতা শিকিবলৈ বা কোনো নতুন পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ সময়টো অনুকূল। শুভ সংকেত। যদি আপুনি এই সময়ত বাৰে বাৰে কোনো শিক্ষা, পৰীক্ষা বা নতুন জ্ঞানৰ সৈতে জড়িত সুযোগ লাভ কৰে তেন্তে সেয়া ভৱিষ্যত সফলতাৰ ইংগিত হ'ব পাৰে। সাৱধানতা, মোবাইল, ছ'চিয়েল মিডিয়া বা অপ্ৰয়োজনীয় মনোৰঞ্জক অত্যধিক সময় নষ্ট নকৰিব। মনোযোগ বিভ্ৰান্ত হ'লে পঢ়া শুনাত ক্ষতি হ'ব পাৰে। মুঠতে ক'বলৈ গ'লে আহাৰ মাহ 2026ত বৃশ্চিক ৰাশিৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত সচেতনতা আৰু শিক্ষাৰ ক্ষেত্ৰত একাগ্ৰতা বজাই ৰাখিলে যথেষ্ট ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা আছে। সুস্থ শৰীৰ আৰু মনেই সফলতাৰ মূল চাবিকাঠি। এতিয়া লৈ আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ। আহাৰ মাহৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ অনুসৰি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কিছুমান বিশেষ দিন, সংখ্যা আৰু ৰং অধিক শুভ ফলদায়ক হ'ব পাৰে। গুৰুত্বপূৰ্ণ কাম, নতুন আৰম্ভণি বা বিশেষ সিদ্ধান্ত লোৱাৰ সময়ত এই সংকেতসমূহ মনত ৰাখিব পাৰে।
শুভ তাৰিখ এই মাহত আপোনাৰ বাবে অতি শুভ বুলি গণ্য কৰা তাৰিখসমূহ হ'ল 18 জুন, 22 জুন, 27 জুন, 1 জুলাই, 7 জুলাই, 12 জুলাই আৰু 16 জুলাই। এই দিনসমূহত নতুন কাম আৰম্ভ কৰা, সাক্ষাৎকাৰ, ব্যৱসায়িক আলোচনা, ধন লেনদেন বা শুভ কাৰ্য সম্পন্ন কৰাৰ সম্ভাৱনা অধিক অনুকূল থাকিব পাৰে। শুভ সংখ্যা 3, 7, 9 আৰু 18। এই সংখ্যাসমূহ বিভিন্ন ৰূপত আপোনাৰ জীৱনত শুভ সংকেত কঢ়িয়াই আনিব পাৰে। গুৰুত্বপূৰ্ণ সিদ্ধান্ত, নথিপত্ৰ বা বিশেষ কামত এই সংখ্যাৰ উপস্থিতি ইতিবাচক ইংগিত দিব পাৰে। শুভ ৰং ৰঙা, খয়েৰী, সোণালী আৰু কমলা। এই ৰঙৰ কাপোৰ, বেগ, ডায়েৰী বা দৈনন্দিন ব্যৱহাৰৰ বস্তুত অন্তৰ্ভুক্ত কৰিলে আত্মবিশ্বাস আৰু ইতিবাচক শক্তি বৃদ্ধি পোৱাৰ বিশ্বাস আছে। বিশেষ প্ৰতিকাৰ প্ৰতি মঙলবাৰে হনুমানজীৰ নাম স্মৰণ কৰক আৰু হনুমান চালিচা পাঠ কৰক। 2 নম্বৰ, শিৱ মন্দিৰত পানী অৰ্পণ কৰি ওম নমঃ শিৱায় এই মন্ত্ৰটো 108 বাৰ জপ কৰক। 3 নম্বৰ, দৰিদ্ৰ বা প্ৰয়োজনীয় ব্যক্তিক খাদ্য, ফল বা বস্ত্ৰ দান কৰিলে শুভ ফল বৃদ্ধি পাব পাৰে। 4 নম্বৰ, ঘৰৰ পূজাস্থানত সন্ধিয়া ঘিউৰ চাকি জ্বলাই প্ৰাৰ্থনা কৰক। 5 নম্বৰ, অহংকাৰ, খং বা খৰধৰত সিদ্ধান্তৰ পৰা আঁতৰি থাকক। এইটোৱে আপোনাৰ বাবে আটাইতকৈ ডাঙৰ আধ্যাত্মিক প্ৰতিকাৰ হ'ব। মাতৰ ভাগ্য উদয়ৰ সংকেত। যদি এই সময়ছোৱাত হঠাতে কোনো শুভ সংবাদ, বহুদিনীয়া কামৰ সফলতা বা কোনো পুৰণি ব্যক্তিৰ পৰা ইতিবাচক যোগাযোগ লাভ কৰে, তেন্তে সেয়া ভাগ্যৰ দুৱাৰ মুকলি হোৱাৰ শক্তিশালী ইংগিত বুলি ধৰা হয়। আহাৰ মাহ 2026ত ধৈৰ্য, আত্মবিশ্বাস আৰু সৎকৰ্মই আপোনাক সফলতাৰ দিশে আগবঢ়াই লৈ যাব। ঈশ্বৰৰ আশীৰ্বাদ আৰু নিজৰ পৰিশ্ৰম এই দুয়োটাৰ সমন্বয় আপোনাৰ বাবে শুভ ফলদায়ক কঢ়িয়াই আনিব পাৰে। বন্ধু-বান্ধৱীসকল, এইটো আছিল আহাৰ মাহ 2026ৰ বাবে বৃশ্চিক ৰাশিৰ সম্পূৰ্ণ ৰাশিফল। আশা কৰোঁ এই তথ্যসমূহে আপোনাক আগন্তুক দিনবোৰৰ বাবে সঠিক দিশ নিৰ্ধাৰণ কৰাত সহায় কৰিব। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক দিবলৈ নাপাহৰিব আৰু আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক যাতে তেওঁলোকৰো এই ৰাশিফল লাভ ল'ব পাৰে। যদি আপুনি বৃশ্চিক ৰাশিৰ হয় তেন্তে কমেণ্টত হৰ হৰ মহাদেৱ লিখি জনাওক আৰু এনেধৰণৰ নতুন ৰাশিফল, জ্যোতিষ তথ্য আৰু ভাগ্যৰ আপডেট নিয়মিতভাৱে পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো নিশ্চয় অন কৰি ৰাখিব। মহাদেৱৰ কৃপা সদায় আপোনাৰ ওপৰত বৰষি থাকক। আপোনাৰ জীৱনত সুখ, শান্তি, ধন সম্পদ আৰু সফলতাৰে ভৰি পৰক। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। হৰ হৰ মহাদেৱ। ধন্যবাদ।